সমগ্ৰ দেশৰ লগতে চাপৰ গান্ধী ময়দানত পালন কৰা হয় ৭৫তম গণৰাজ্য দিৱস। ১৯৪৭ চনৰ ১৫ আগষ্টত দেশ ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতৰ সংবিধান গৃহীত হয় আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হয়। তেতিয়াৰ পৰাই ১৯৫০ চনৰ ২৬ জানুৱাৰীত গণৰাজ্য দিৱস হিচাপে পালন কৰি অহা হয়। দেশৰ সকলো প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ চাপৰ গান্ধী ময়দানতো পালন কৰা হয় গণৰাজ্য দিৱস। পুৱা ৭ বজাত ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন, পুৱা ৭:৩০ চৰকাৰী বেচৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান আদিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, পুৱা ৮:৩০ চাপৰ পৌৰসভাৰ অন্তৰ্গত সমূহ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, পুৱা ৯ বজাত চাপৰ গান্ধী ময়দানত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে চাপৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া শশীভূষণ ৰাজকোঁৱৰ আৰু ৰাষ্ট্ৰীয় সংগীত পাঠ কৰে ছাত্ৰ-ছাত্ৰী। চাপৰ পৰা আলী আকবৰ ৰিপৰ্ট, অৰুণোদয় অসম। ৭৫ সংখ্যক গণৰাজ্য দিৱসত আজি চাপৰ গান্ধী ময়দানত এই গণৰাজ্য দিৱসৰ আয়োজন কৰা হৈছে। আপোনালোকে দেখাই পাইছে ইয়াত মানুহৰ কিমান উৎসাহ, কিমান মানুহ নিজে হিলদল ভাঙি ওলাই আহিছে। আৰু মই সমূহ চাপৰবাসী ৰাজ্যক পুনৰাই এই গণৰাজ্য দিৱসত ধন্যবাদ জনালোঁ আৰু আশা ৰাখিছোঁ যাতে আমি সকলোৱে এক হৈ একতাৰ বান্ধোনে এই আমাৰ গণৰাজ্য দিৱসৰ যি আজি আয়োজন কৰা হৈছে ই আমাৰ গোটেই মানুহবিলাকক একতাৰ বান্ধোনেৰে বান্ধ ৰাখিব। জাতি ধৰ্ম নিৰ্বিশেষে আমি এক ভাৰতীয় হিচাপে আমি নিজৰ যি একতাবোধ আছে সেইটো আমি মেইনটেইন ৰাখিম। ধন্যবাদ।